आवगायनो नागिरदों आरो बे गिदिर थांखिखौ जोङो सावराय मेलनि गेजेरजों जोंनि रायजो राजाफोरनि गेजेराव जों दुखु गोनां जोंनि बे हाबाफारिया सालबारि कलेजनि गेलेग्रा फोथाराव जानांगौ आङो बयनिसिमबो अननाय सिबिनाय जासिनानै दिनैनि मिटिंखौ जों आरम्भ खालामनोसै दा मिटिंखौ दैदेननो थाखाय जोंहा सासे दिदोम गाहाय नेहाथारि बिथां रसराज अत्तार बिरिमोनलां बिथांखौ दिनैनि मेलखौ दैदेनलांनो थाखाय आङो गुरै खावलायनाय जाबाय थेंक इउ And also we are having Bikram Hame. We are very glad and we are welcoming with our traditional Arona. Live form political party. जोङो दायो बे हाबाफारि बायदि गोजोननाय थाबाय दायो दङ बिथांखौबो सायख'नानै खावलायनाय जाबाय गोजोननाय थाबाय मानगोनां सार बिथांखौबो सायख'नानै खावलायनाय जाबाय गोजोननाय थाबाय बिथांनिसिमबो गिबियाव खावलायदों बारग' एनडिपि जेसेबांखिनि दङ जों साफ्रोमबो सिगाङाव फैगोन बारग' एनडिपिनि साफ्रोमबो रावबो Long live, FPB long live, FPB long live, Anjali Dimari long live, Anjali Dimari long live, Pradip Kumar Brahma long live, Pradip Kumar Brahma long live, Jagadish Pusumotari long live, Jagadish Pusumotari long live, Banso Dimari long live, Banso Dimari long live, Zakir Hussain long live, Zakir Hussain long live, FPV long live, FPV long live. আজি আমি পিটিআৰ অঞ্চলত এটা নতুন বিকল্প ৰাজনৈতিক দল এটা গঠন কৰি ঘোষণা কৰিছো যাৰ নাম অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড আমি দেখিছো যে এনেই কোনো সংগঠন বা কোনো পলিটিক্যাল পাৰ্টি এনেই কোনেও জন্ম নিদিয়ে ইনফেক্ট পলিটিক্স তেনেকৈ কৰিবলৈ মানুহৰ মানে আজিৰ দিনত অন্তত মানে অসুবিধা হয় কিন্তু আমি আজি উপায় নাপায় এটা অল্টাৰনেটিভ দিব বিচাৰিছো আমাৰ ৰাইজক সেইকাৰণে যে যি সময়ত আমি সম্পূৰ্ণ উন্নয়ন সম্পূৰ্ণ অধিকাৰ সেইবিলাকৰ কথা কৈ আছো কিন্তু আমি দেখিছো যে আমি ভবামতে একো হোৱা নাই ৰাইজে ভবামতে একো হোৱা নাই কোনোবাই ব্যক্তিগতভাৱে পাইছে সেইটো বেলেগ কথা কিন্তু ৰাইজ হিচাপে আমি জনসাধাৰণৰ দৃষ্টিভংগীৰে যদি চাওঁ তেনেহ'লে জনসাধাৰণ কোনো পধ্যেই মানে সন্তুষ্ট নহয় আৰু আমি জানো যে যেতিয়া এটা জাতি দীঘলীয়া সময়ৰ কাৰণে শোষিত বঞ্চিত হৈ থাকে তেতিয়া তাত সংগ্ৰাম হয় আমাৰ মাজতো বহুত এটা সংগ্ৰাম হ'ল সেই সংগ্ৰামৰ পিছত বিভিন্ন ধৰণৰ চুক্তি হৈছে আৰু তাৰে ভিতৰত আমি জানো যে আটাইতকৈ দীঘলীয়া সংগ্ৰাম কৰিছে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড অথবা NDFB তেওঁলোকৰ যি সংগ্ৰাম সেই সংগ্ৰাম ভাৰত চৰকাৰে অসম চৰকাৰে স্বীকৃতি দিছে স্বীকৃতি দিয়াৰ পিছত তেওঁলোকৰ যে কিবা পলিটিকেল সমস্যা আছে ৰাজনৈতিক অৰ্থনৈতিক সকলো ধৰণৰ সমস্যা আছে তেওঁলোকে যে ৰাজনৈতিক ঐতিহাসিক অধিকাৰ বিচাৰে তেওঁলোকে ৰাজনৈতিক পৰিচয় বিচাৰে সেইবিলাক স্বীকৃতি দি তেওঁলোকক আলোচনালৈ মাতিলে পিচ প্ৰচেছ আৰম্ভ হ'ল ইণ্টাৰলকিটৰ এপইণ্টমেণ্ট দিলে সকলোবিলাক গৈ যোৱা 20 পিছত
এটা চুক্তি হ'ল, যি চুক্তিৰ নাম আমি শান্তি চুক্তি বুলি জানো। কিন্তু সঁচা অৰ্থত আজি আমি শান্তি পাইছোঁ নে? কিমানে শান্তি পাইছোঁ? সেইকাৰণে আমাৰ কথা হ'ল যে কেৱল দলং ৰাস্তা পোৱাটোৱেই মানুহক শান্তি নিদিয়ে, মানুহক সন্তুষ্ট নিদিয়ে। গতিকে এই দলং ৰাস্তা পোৱাৰ অভিযানত আমি মূৰ দাঙি জীয়াই থাকিব পাব লাগে। এটা জাতিয়ে সসন্মানে নিজৰ পৰিচয়েৰে এই পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব পাব লাগে, যিটো আমি পোৱা নাই। সকলোবোৰ ওপৰৰ পৰা হৈছে। এতিয়া 6 Schedule এৰিয়াত আমি নিজকে শাসন কৰাৰ ব্যৱস্থা এটা পাইছোঁ, কিন্তু আমি সঁচা অৰ্থত আমি নিজকে শাসন কৰিব পাইছোনে? আজি ৰাস্তা দিছে, দলং দিছে, সকলোবিলাক দিছো, গতিকে তোমালোকে আগবাঢ়ি জীয়াই থাকা, তোমালোকে একো নকবা, মোৰ তললৈ মূৰ কৰি জীয়াই থাকা, এইটো পৰিৱেশ আমি দেখিছো। সেইকাৰণে আমাৰ যি আছে আমি নিজৰ ইচ্ছামতে কৰিব পৰা আমাৰ যি আমাক ব্যৱস্থা দিছিলে, সেই ব্যৱস্থাটো আমি ৰক্ষা কৰিবৰ কাৰণে, তাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছো। BTC সকলো ধৰণৰ জাতি জনগোষ্ঠী, সকলো ধৰণৰ ভাষা, সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকসকলক আমি একেলগে লৈ কাম কৰাৰ কাৰণে আমি পণ লৈছো। কাৰণ আমি জানো যে এখন ঘৰত যদি 5টা ল'ৰা থাকে, তাত যদি 2জনক শিক্ষিত কৰে, 3জনক স্কুলত নপঠিয়াই, সেই ঘৰখন আমি উন্নত ঘৰ বুলি কেতিয়াও নকওঁ, সুস্থ ঘৰ বুলি নকওঁ। ঠিক তেনেকৈ আমাৰ ইয়াতো কোনোবা জাতি জনগোষ্ঠী যদি থাকি যায়, একেলগে যদি সম অধিকাৰ নাপায়, তেনেহ'লে বা কোনোবা এটা অংশ যদি থাকি যায়, তেনেহ'লে আমি গোটেই বিটিআৰ অঞ্চলটো আমি উন্নয়ন হোৱা বুলি ক'ব নোৱাৰো, একেবাৰে শান্তি অহা বুলি আমি ক'ব নোৱাৰো। সেইকাৰণে সেই শান্তি অনাৰ স্বাৰ্থত সকলোৰে সম অধিকাৰ, সম উন্নয়ন, সম পৰিচয় দিয়াৰ বা পোৱাৰ স্বাৰ্থত আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছো। সেইকাৰণে আমাৰ ৰিজলিউচনত আছে, আমাৰ কোনো শত্ৰু নাই, কোনো মিত্ৰও নাই, আমি অপেন আৰু কাৰোবাক বেয়া পাই আমি গঠন কৰা নাই। কিন্তু যিখিনি এতিয়ালৈকে হোৱা নাই, কৰিব পৰা নাই, সেইখিনি আমি দায়িত্ব লৈছো যে শান্তি চুক্তিও হয়, কাৰণ শান্তি চুক্তি হোৱাৰ পিছত এতিয়া জেলত আছে। যি জাতিয়ে সুপ্ৰিম চেক্ৰিফাইচ কৰা মানুহক ৰেচপেক্ট কৰিব নাজানে, সন্মান দিব নাজানে, সেই জাতিৰ উন্নতি কেতিয়াও নহয়। এঘৰ দুঘৰৰ উন্নতি হ'ব পাৰে, কিন্তু জাতিগত উন্নতি নাই। আমাৰ বড়ো মানুহে বা এই বিটিআৰ অঞ্চলৰ মানুহখিনিয়ে তেজ এটোপাল নিদিয়াকৈ অন্তত আনকি লিপিও পোৱা নাই। আমি বড়ো ভাষা কি লিপিত লিখি প্ৰকাশ কৰিম, সেইটোৰ কাৰণেও আন্দোলন কৰিবলগীয়া হৈছে, সেইটোৰ কাৰণেও তেজ জীৱন দিবলগীয়া হৈছে। গতিকে বড়োসকলে কোনো এটা বস্তু তেজ নিদিয়াকৈ, সংগ্ৰাম নকৰাকৈ, কষ্ট নকৰাকৈ, জীৱন নিদিয়াকৈ পোৱা নাই। গতিকে বোলে ফাউণ্ডাৰ প্ৰেচিডেণ্ট হিচাপেও নহয়, কিন্তু যিয়ে চুক্তিকাৰী আছিলে, চুক্তিত যাৰ চহী আছে, তেওঁকো আজি জেলত ৰাখিছে। বিভিন্ন কথা কৈ যে বোলে তেতিয়া অমুক আছিল, তমুক আছিল, এতিয়া এনেকে হ'ল। নহয়, যদি শান্তি চুক্তি হয়, আণ্ডাৰষ্টেণ্ডিঙত আহিল, বুজাবুজি হ'ল, একৰ্ড হ'ল, চব পাহল। এতিয়া চৰকাৰৰ লগত সেইটোৱেতো আছিল যে সময় দি পেলাইহে আলোচনা কৰা হৈছে, যে যি হৈছে হৈছে, সেইটো আমি পাহৰিম। সমস্যা আছে, তোমালোকৰ সমস্যা আছিল কাৰণে তোমালোকে লাগিছিলে, আমি স্বীকৃতি দিছো, সেই যি সংগ্ৰাম আছিলে সেইটো স্বীকৃতি দিছো, আমি বহি আলোচনা কৰিম, চুক্তি কৰিম, তাৰপিছত সকলো নহয়। কোনোবা এজনৰ কাৰণে আমি কৰা নাই, কোনোবা জেলত থকা খালি সেইটোৰ কাৰণে, কোনোবা কেৱল মানে শ্বহীদসকলৰ কাৰণে বুলি নহয়, এজ এ হোল। কিন্তু এইটো কথা ঠিক যে যিসকল জেলত আছে, যিসকল শ্বহীদ হ'ল, যিসকল আন্দোলনৰ সময়ত, বিভিন্ন আন্দোলনৰ সময়ত যিসকল ধৰ্ষিতা হ'ল, যিসকল আৰ্মি পুলিচৰ মাৰ খালে, যিসকলৰ ঘৰ ভাঙি পেলাই দিয়া হ'ল, সেইসকলৰ চেক্ৰিফাইচ আমি কেতিয়াও নাপাহৰো। নাই, আমি সেইটো আসনৰ পাৱাৰ পাবলৈ, আসন পাবলৈ আমি আজিৰ দিনত আমি সেইটো আলোচনা কৰা নাই। নিৰ্বাচন খেলা হ'ব, নিৰ্বাচন খেলা হ'ব। সকলোতেতো সেইটো থাকেই। এতিয়া দুটাকে আমাৰ আঞ্চলিক দল আছে আৰু ৰাষ্ট্ৰীয় দল আছে। সেই বুলি আমি কাম কৰিব ওলাব নালাগে, সেইটো বুলিতো নহয়। আমাৰ ডেমক্ৰেটিক ৰাইটছ আছে, তাত কম্পিট হ'ব, কষ্ট হ'ব, মানুহৰ ওচৰত যাব লাগিব, আমি কথা পাতিব লাগিব। তাৰপিছত ৰাইজে চুজ কৰিব, কাক মানে কাৰ লগত থাকিব, কাৰ পোষ্ট কেনেকুৱা, ৰাইজে নিশ্চয় কথাটো শুনিব। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কাৰণ আমি ইতিমধ্যে আজি ঘোষণা, যোৱাকালি আমি ফোন কৰিছো, আজি ঘোষণা কৰিছো। তাৰ আগতে আমাৰ গোটেই আমাৰ এতিয়া যিসকল কমিটিত আছে, নথকা সকলোৱে বিভিন্ন গাঁও বিলাকত সোমাইছে, ৰাইজৰ লগত কথা পাতিছে। গতিকে আমি পালছটো অলৰেডি পাইছো, ৰাইজ আমাৰ লগত আছে। চেলেঞ্জ পাৰ্টিকুলাৰ দল নাই।